গুড মৰ্ণিং, সুপ্ৰভাত। ৰাতিপুৱাই মান্নাৰ যি 6টা বজাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰবিবাৰ হয়, বন্ধ দিন হয়, তাতে বাইবেল শাস্ত্ৰমতে বিশ্ৰাম দিন হয়। আহক আমাৰ আজি দিয়া মান্না ঈশ্বৰে আমি চাম। আমাৰ মাজত পাষ্টৰ কল্পনা বৰা আছে, তেখেতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। আৰু এই চেনেলটো আপোনালোকে ইউটিউবৰ যোগেদি পাব আৰু ফেচবুকৰ যোগেদি পাব। যদি আপুনি নতুন হয় তেনে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে নিতৌ যি আমাৰ ৰাতিপুৱাৰ 6টা বজাৰ মান্না আমি দিয়া হয় সেইটো আপুনি পাই থাকিব। আৰু আপোনাৰ যদি প্ৰাৰ্থনাৰ বিষয়ে কিবা কথা থাকে তেনেহ'লে আপুনি কমেণ্টত জনাব পাৰিব। আৰু আপোনাৰ লগ বন্ধু পৰিয়ালবৰ্গত শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ যোগেদি কাৰোবাৰ প্ৰাৰ্থনাৰ দৰকাৰ হ'ব পাৰে, কাৰোবাৰ সমস্যা থাকিব পাৰে, যাতে তেওঁৰ আশীৰ্বাদ প্ৰাপ্ত হ'ব। আহক আজি বিশ্ৰাম দিনৰ বিষয়লৈ ঈশ্বৰে কি কৈছে আজি আমি সকলোৱে জানো। চেণ্ট্ৰেলৰ পৰা বন্ধ, অফিচ কাছাৰী স্কুল সকলো বন্ধ, ষ্টেটৰ পৰাও সকলোখিনি বন্ধ। চেণ্ট্ৰেল কাছাৰী ষ্টেট সকলোখিনি অফিচ কাছাৰী স্কুল সকলোখিনি বন্ধ আমি জানো। আৰু বাইবেল মতেও শাস্ত্ৰ মতেও আজি ৰবিবাৰ দিনটোতে প্ৰভু যীশুখ্ৰীষ্ট ক্ৰুচত হত হৈ 3 দিন কবৰত থাকি তেওঁ আজি ৰবিবাৰ দিনটোতে জি উঠিছিলে। সেইটো কাৰণে ইষ্টাৰ ছানডে বুলি কোৱা হয়। আৰু এই বিশ্ৰাম দিনটোৰ বিষয়ে শাস্ত্ৰই কি কৈছে তাক আমি চাম। আৰু যীশুখ্ৰীষ্ট জি উঠাৰ যোগেদি এই ছানডে দিনটোক বিশ্ৰাম দিন হিচাপত নতুন নিয়মত ঘোষণা কৰিছে। আৰু আমি চাওঁ আহক যাতা পুস্তক 31 অধ্যায় 14-15 পদত কি বুলি কৈছে। এই হেতুকে তোমালোকে বিশ্ৰাম দিন পালন কৰিবা, কিয়নো তোমালোকৰ নিমিত্তে সেয়ে পবিত্ৰ। যিজনে তাক অপবিত্ৰ কৰিব অৱশ্যে তাৰ প্ৰাণদণ্ড হ'ব, কিয়নো যিকোনোৱে সেইদিনা কাম কৰিব তাক নিজ লোকবিলাকৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। 6 দিন কাম কৰা হ'ব, কিন্তু 7ম দিন সম্পূৰ্ণ বিশ্ৰাম দিন। সেয়ে জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ। সেই বিশ্ৰাম দিনত যিকোনোৱে কাম কৰিব তাৰ অৱশ্যে প্ৰাণদণ্ড হ'ব। ইয়াতে ঈশ্বৰে কৈছে যে তোমালোকে 6টা দিন, সোমবাৰৰ পৰা লৈ পেলাই শনিবাৰলৈকে 6টা দিনত তোমাৰ নিজৰ কাৰ্যত তুমি ব্যস্ত থাকা। তোমাৰ ব্যৱসায়ত, তোমাৰ চাকৰি জীৱনত, তুমি ভাৰ্যাৰ লগত, তুমি স্বামীৰ লগত, ল'ৰা ছোৱালীৰ লগত, পিতৃ মাতৃৰ লগত তুমি 6টা দিন তুমি ব্যস্ত থাকা। কিন্তু মাত্ৰ এটা দিন মোৰ কাৰণে তুমি দিয়া। সেই দিনটো হৈছে ৰবিবাৰ। আৰু গোটেই 6টা দিনত যে মই তোমাক সকলো সমস্যাৰ পৰা, বিপদৰ পৰা, বেমাৰৰ পৰা, এক্সিডেণ্টৰ পৰা বচাই ৰাখিলোঁ, তাৰ বাবে সেই দিনত তুমি মোক ধন্যবাদ দিবৰ কাৰণে ঈশ্বৰৰ গৃহত আহি তুমি ধন্যবাদ দিয়া। আৰু আহিব লগা 6টা দিনত কি সমস্যা হ'বলৈ তোমাৰ জীৱনত গৈ আছে, কি বিপদ হ'বলৈ গৈ আছে, কি বেমাৰ হ'বলৈ গৈ আছে, তুমি সেই বিষয়ে নাজানা। কাৰণ আমি মানুহ হয়, কালিলৈ কি ঘটিব তাক নাজানো। সেইটো কাৰণে ঈশ্বৰে কৈছে যে তুমি মোৰ গৃহত আহি অহা 6টা দিনৰ কাৰণে আশীৰ্বাদ লৈ যোৱা। সেইবাবে আমি ঈশ্বৰৰ গৃহত আমি যাব লাগে। একদিন সময়টো আমি দিব লাগে। আমি খ্ৰীষ্টসকলে আমি 6টা দিন কাম কৰি এটা দিন আমি ৰবিবাৰ দিনটো ঈশ্বৰৰ গৃহত যাওঁ। আৰু আমি ধন্যবাদ দিবৰ কাৰণে যে প্ৰভুৱে ভালে ভালে আমাক চলাই নিলে, সকলো আপদ বিপদ সমস্যাৰ পৰা, বেমাৰ আজাৰৰ পৰা, এক্সিডেণ্টৰ পৰা, দুৰ্ঘটনাৰ পৰা আমাক বচাই ৰাখিলে, তাৰ বাবে আমি ধন্যবাদ দিওঁ। আৰু আহিব লগা সপ্তাহটো সোমবাৰৰ পৰা ধৰি শনিবাৰলৈকে আমাৰ জীৱনত কি ঘটিব লগা আছে আমি নাজানো, কি বিপদ আপদ আহিব লগা আছে আমি নাজানো। তাৰ বাবে ঈশ্বৰৰ পৰা প্ৰটেকশ্যনটো আপোনাৰ মোৰ জীৱনত বহুতো দৰকাৰ আছে। সেইটো কাৰণে আমি দেওবাৰ দিনটোত ঈশ্বৰৰ গৃহত যাব লাগে আৰু আমি প্ৰাৰ্থনা তেওঁক জনাব লাগে। আমাৰ পৰিয়ালৰ সুৰক্ষাৰ কাৰণে, আমাৰ নিজৰ সুৰক্ষাৰ কাৰণে, সকলোখিনি যি আমাৰ লাগতিয়াল তাৰ কাৰণে আমি জনাব লাগে। মাত্ৰ এটা দিনহে আপোনাৰ পৰা ঈশ্বৰে বিচাৰিছে। 6টা দিন আমাক দিছে ঈশ্বৰে। আমি যি কৰোঁ আমাৰ নিজৰ ইচ্ছা, কিন্তু এটা দিন ঈশ্বৰে মাত্ৰ আপোনাৰ মোৰ পৰা বিচাৰিছে। ধন্যবাদ দিছোঁ মহান বাক্যৰ কাৰণে, ধন্যবাদ দিছোঁ।
ঈশ্বৰে যি সুন্দৰ বাক্য ৰাতিপুৱা আমাক মান্না দিলে তাৰ বাবে ধন্যবাদ দিছোঁ। আহক আমি প্ৰাৰ্থনালৈ যাম। এইখিনি সময় মই পাষ্টৰ কল্পনাৰ বাবে দিছোঁ। আহক আমি সকলোৱে চকু মুদিম, প্ৰভুৰ ওচৰত প্ৰণিপাত কৰিম। যিসকলে আজি অনলাইন মাধ্যমৰ যোগেদি ডেইলি মান্না শুনাৰ যোগেদি তেওঁলোকক যেন প্ৰভুৱে আশীৰ্বাদ কৰক। চকু মুদিম। পবিত্ৰ 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 স্বৰ্গৰ পৃথিৱীত বিৰাজমান হৈ থকা মহান আৰু মৰমেল ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ। পুনৰাই তুমি এটি নতুন দিন দেখিবলৈ দিলা পিতা, তাৰ কাৰণে ধন্যবাদ দিওঁ। বহুতে আজি শেষ নিশ্বাস ত্যাগ কৰিলে, কিন্তু তুমি আমাৰ ওপৰত অনুগ্ৰহ দান কৰাৰ কাৰণে প্ৰভু আমি এই দিনটো দেখিবলৈ পালোঁ। তাতে আকৌ পবিত্ৰ দিন, পবিত্ৰ বিশ্ৰাম দিন হয় প্ৰভু। আজি যি সন্তানবিলাকে প্ৰভু এই অনলাইন মাধ্যমৰ যোগেদি ডেইলি মান্না শুনাৰ যোগেদি তেওঁলোকে প্ৰভু আজি প্ৰভু তোমাৰ ওচৰত চাপিছে প্ৰভু, তোমাৰ নিগুৰ তত্ত্ব কথাবোৰ জানিবলৈ পাৰিছে পিতা, আৰু লগতে প্ৰভু তেওঁলোকৰ আশীৰ্বাদ বিচাৰি আহিছে প্ৰভু। মই নাজানো প্ৰভু তেওঁলোকৰ জীৱনত কি সমস্যা আছে, কি বেমাৰ আজাৰ আছে, কি দুখ দুৰ্গতি প্ৰভু যিছো আছে, চিন্তা ভাবলাক আছে প্ৰভু, মই নাজানো প্ৰভু। তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম প্ৰভু। তুমি শুনোতাই নহয়, তুমি উত্তৰ দিওঁতা ঈশ্বৰ। হালেলুয়া লৰ্ড প্ৰভু। প্ৰভু যি বেমাৰীবিলাক আছে আজি হস্পিটাল ICUত ঘৰতে চিকিৎসাধীন হৈ থকা, টকা পইচা খৰচ কৰি তেওঁলোকে এতিয়ালৈকে প্ৰভু সুস্থতা পোৱা নাই, আৰোগ্য হোৱা নাই প্ৰভু, তেওঁলোকক তুমি সুস্থতা কৰা পিতা। হালেলুয়া লৰ্ড প্ৰভু। কিয়নো প্ৰভু তুমি সুস্থকাৰী ঈশ্বৰ হয়। যিমান এপিলেপসি বেমাৰ আছে, যিমান মৃগী বেমাৰ আছে প্ৰভু, যিমান জঠৰ ৰোগী আছে, যিমান পেৰালাইচিছ বেমাৰ আছে, যি স্পণ্ডলাইটিছ, কিডনি, হাৰ্ট পেচেণ্ট প্ৰভু, চেষ্ট পেইন পিতা, হাৰ্ডি মজাত পেইন প্ৰভু যিছো সকলোকে তুমি টাচ কৰা প্ৰভু, তুমি সুস্থতা কৰা পিতা ঈশ্বৰ। কিয়নো তুমি চংগাই কৰোতা ঈশ্বৰ, তুমি সুস্থকাৰী ঈশ্বৰ, তোমাক ধন্যবাদ পিতা পৰমেশ্বৰ। অল প্ৰভু যিমান পৰিয়ালৰবিলাকত অশান্তিবিলাক আছে প্ৰভু, যি ল'ৰা ছোৱালীৰ যোগেদি তেওঁলোকৰ জীৱনৰ চিন্তা ভাৱনাবিলাক প্ৰভু দুখেৰে পৰিপূৰ্ণ হৈছে, তেওঁলোকৰ প্ৰভু আশীৰ্বাদ কৰা। ল'ৰা ছোৱালীবিলাকক তুমি প্ৰভু আত্মাৰে পৰিপূৰ্ণ কৰি জ্ঞান বুদ্ধি দিবা পিতা পৰমেশ্বৰ। পিতৃ মাতৃ বাধ্যতা হ'বলৈ দিবা পিতা পৰমেশ্বৰ। প্ৰভু আৰু যিমান চিন্তাবিলাক আছে, দুখ ক্লেশ সমস্যাত আছে প্ৰভু, তেওঁলোকক তুমি আশীৰ্বাদ কৰা প্ৰভু। ৰজাসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তেওঁলোকক ন্যায়িক মন দিবা পিতা, সুন্দৰ হেল্থ দিবা পিতা, লং লাইফ দিবা পিতা পৰমেশ্বৰ। ভাৰতৰ ৰাষ্ট্ৰপতি আৰু লগতে প্ৰধানমন্ত্ৰী আদিকে কৰি MLA MP বিলাকক, অসমৰ মুখ্যমন্ত্ৰী সকলোকে তুমি আশীৰ্বাদ কৰা পিতা। হালেলুয়া প্ৰভু। লং লাইফ গুড হেল্থ বিচাৰিছোঁ প্ৰত্যেকজনৰ কাৰণে প্ৰভু। তুমি কিয়নো মৰমেল ঈশ্বৰ হয়, মই তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ প্ৰভু। লগতে পিতা যিমান জেলত থকাবিলাকক তুমি আজাদ দিবা, আৰু প্ৰশাসন বিভাগক, পৰিবহণ বিভাগক পিতা, মেডিকেল ডিপাৰ্টমেণ্টক, চৰকাৰী বেচৰকাৰী চাকৰিয়ালবিলাকক, বিজনেছ কৰি থকা সৰু ডাঙৰ সকলোকে তুমি ব্লেছ কৰি তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা। লগতে পিতা পৰমেশ্বৰ যিমানবিলাকৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে প্ৰভু, সেই ফাইনেন্সিয়েল প্ৰব্লেম তুমি দূৰ কৰিবা। কিয়নো তুমি জিহুৱা জিৰি তুমি যোগাই দিয়ে ঈশ্বৰ হয় প্ৰভু। তেওঁলোকৰ নানা ধৰণৰ সংকটৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিবা পিতা। বৃদ্ধাশ্ৰমবিলাকক আশীৰ্বাদ কৰিবা পিতা। তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ, কিয়নো তুমি মৰমেল ঈশ্বৰ। প্ৰভু অনাথ আশ্ৰমবিলাকত থকাবিলাকক তুমি আশীৰ্বাদ কৰি দিবা। ব্লেছ তোমাৰ নামেৰে কৰি দিছোঁ পিতা। সীমান্তৰক্ষী বাহিনী, পুলিচ বাহিনীবিলাকক তুমি আশীৰ্বাদ কৰিবা। প্ৰভু তেওঁলোকক তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা পৰমেশ্বৰ। ধন্যবাদ। য়ংবিলাকক আশীৰ্বাদ কৰিবা পিতা। যিমান প্ৰভু যুৱক যুৱতীবিলাক আছে প্ৰভু, তেওঁলোককো তুমি আশীৰ্বাদ কৰিবা, তেওঁলোককো তুমি প্ৰটেকশ্যনত ৰাখিবা পিতা। ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ। যিবিলাকে আজি অনলাইন মাধ্যমৰ যোগেদি শুনিলে পিতা, তেওঁলোকৰ প্ৰত্যেকজনক তুমি আশীৰ্বাদ কৰিছা বুলি মই হৃদয় বিশ্বাস কৰিছোঁ। কাকো তুমি খালী হাতেৰে ঘূৰি যাবলৈ নিদিবা লৰ্ড প্ৰভু। ধন্যবাদ দিছোঁ প্ৰভু। এই অনলাইন মাধ্যমৰ যোগেদি তোমাৰ নামেৰে কৰা প্ৰাৰ্থনাত তেওঁলোকক আশীৰ্বাদ, সকলো বন্ধনৰ পৰা তুমি মুকলি কৰিছা বুলি মই বিশ্বাস কৰি প্ৰাৰ্থনা নাচৰিত যীশু খ্ৰীষ্টৰ নামত মই খুজিছোঁ। আমেন, আমেন, আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়টো ৰাতিপুৱাৰ 6টা বজাৰ ঈশ্বৰৰ মান্নাত দিয়াৰ বাবে। আজিলৈ আমি ইয়াতে সামৰিছোঁ। অহাকালি আকৌ আমি ৰাতিপুৱা 6টা বজাত লগ হ'ম। আজিলৈ নমস্কাৰ। দিনটো আপোনালোকৰ ভালে কুশলে যাওক, মংগল যাওক, ঈশ্বৰে আশীৰ্বাদ কৰক। ধন্যবাদ।